So friends, আমি মাধুৰীলৈ গেৰিলো আৰু নেক্সট লোকেশ্যনৰ কাৰণে আগবাঢ়ি আছো বুমলা পাছলৈকে। পুৰা টিম ৰেডি আছো বুমলা যাবৰ কাৰণে আপোনাক দেখুৱাই আছো। বলক বুমলাৰ ট্ৰিপটো ষ্টাৰ্ট কৰোঁ। চলিয়ে ফ্ৰেণ্ডছ, বুমলা পাছৰ গোটেই এৰিয়াত দেখুৱাই আছো। এতিয়া দেখিছে গোটেই পাহাৰবোৰ বৰফেৰে আৱৰি আছে। যিফালে চাই সিফালে দেখিব আপোনালোকে বৰফ আৰু ইয়াৰে যিমানবোৰ লেক দেখিছোঁ এতিয়ালৈকে গোটেইবোৰ ফ্ৰিজ হৈ আছে ঠাণ্ডাৰ কাৰণে, কিয়নো ইয়াতে -2 ডিগ্ৰীৰ ওপৰত চলি আছে এতিয়া টেম্পাৰেচাৰ। চাওক লেকবোৰ একদম হোৱাইট হৈ আছে, একদম বগা পৰি আছে, ফ্ৰিজ হয়। আৰু দূৰৰ পৰা দেখিবলৈ পাহাৰবোৰ কি সুন্দৰ দেখা হৈছে, কাৰণ গোটেইবোৰ পাহাৰ বগা হৈ আছে বৰফেৰে ঢাক খাই। আৰু আমি বৰফেৰে ঢাক খোৱা এই পাহাৰবোৰৰ মাজে মাজে গৈ আছোঁ বুমলা পাছলৈকে। আপোনালোকক দেখুৱাই আছোঁ ইয়াতকৈ আৰু মনোৰম দৃশ্য বুমলা পাছত, আপোনালোকে চাই থাকক। ফাইনেলি আহি পালোঁ বুমলা পাছ। এতিয়া গাড়ীখন পাৰ্ক কৰিম, পাৰ্ক কৰি আমি আগুৱাই যাম। চ' ফ্ৰেণ্ডছ, ফাইনেলি বুমলা পাছত আহি গ'লোঁ আৰু ইয়াৰে হাইট হ'ল 15,200 ফিট ফ্ৰম চি লেভেল। খুব ঠাণ্ডা, এটা মাইনাছত চলি আছে টেম্পাৰেচাৰ। চ' আমি এতিয়া আগবাঢ়িম, ইয়াতে আগবাঢ়ি আমি দেখুৱাব চেষ্টা কৰিম। এইখনে হৈছে বুমলা পাছ আৰু 200 ফিট ওপৰত আছে এইখন। আৰু বহুতো টুৰিষ্ট এতিয়ালৈকে আহিব ইয়াতে চাবৰ কাৰণে, তেওঁলোক বৰ্ডাৰলৈকে লৈ যাব দেখুৱাবৰ কাৰণে, আৰু ইয়াতে বৰফ খুব কম পৰিছে। চ' ফ্ৰেণ্ডছ, এয়া হৈছে বুমলা পাছ। ভিতৰত কেমেৰা মাৰ এলাও নাই, অলপ জুম কৰি দেখুৱাইছে, দেখিছে এই তাইলৈকে লৈ গৈছিল আমাক, যাই আমাক দেখুৱাইছিল তাৰে হেৰি। আৰু ইয়াতে -1 ডিগ্ৰীতকৈ বহুত কম টেম্পাৰেচাৰ, যিহেতু উশাহ লোৱাত বহুত কষ্ট হয়। তো ফ্ৰেণ্ডছ, বুমলা পাছৰ পৰা আমি এতিয়া ওলাই আছোঁ। কেনেকুৱা লাগিল আপোনালোকে জনাব কমেণ্ট কৰি। চ' ইয়াৰ পৰা ওলাই আমি নেক্সট লোকেশ্যনৰ কাৰণে আমি আগবাঢ়িম। টেক্সি বাহিৰত ৰখি আছে। চ' বহুতখিনি টুৰিষ্ট আছিল, কিন্তু উশাহ লোৱাত বহুত কষ্ট পাইছোঁ ইয়াতে। ইভেন চাইনাৰ মিলিটাৰীখিনিও দেখা পালোঁ বৰ্ডাৰত গৈ পেলাই। চ' বেছি ভাল লাগিল। একদম বৰ্ডাৰত গৈ আমি তাতে তাৰ পৰা চাইছোঁ আৰু বহুতখিনি কথা এক্সপ্লেইন কৰিলে ইয়াৰে কামাণ্ডোখিনিয়ে। তেনে বলক ইয়াৰ পৰা ওলাওঁ এতিয়া, বুমলা পাছক বাই বাই কৰোঁ। Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light, pull the stars from the sky, just two hearts running wild. Never আৰু ফ্ৰেণ্ডছ, এই পাহাৰবোৰ জানুৱাৰী মাহত আৰু বেছি বগা হৈ থাকে বুলি কোৱা শুনিছোঁ, আৰু ৰাস্তাবোৰ পূৰা স্ন'ৰে ভৰি থাকে।
কিন্তু ডিচেম্বৰত আমি আহিলোঁ অলপ আগতীয়াকৈ আহিলোঁ কাৰণে অলপ স্ন' কম পালোঁ এইবাৰ নহ'লে অইনবাৰৰ দৰে এইবাৰো ইয়াতে স্ন' পৰি থাকোঁতে ৰাস্তাবোৰত আৰু লেকবোৰ চাওক লেকবোৰ এতিয়াও ফ্ৰিজ হৈ আছে ইমানেই ঠাণ্ডা ইয়াতে ঠাণ্ডাৰ কাৰণত লেকৰ পানী বৰফ হৈ আছে চাওক কি সুন্দৰ লাগিছে দেখাত আৰু ফ্ৰেণ্ডছ এই লেকবোৰ দেখিছে এই লেকবোৰ সম্পূৰ্ণ ফ্ৰিজ হৈ আছে আৰু সম্পূৰ্ণ 15,000 ফিট ওপৰত আছে এই লেকবোৰ আৰু ৰাস্তাবোৰ কি সুন্দৰ লগা হৈছে দেখিছে দুই চাইডে বৰফ আৰু তাৰ মাজেৰে আমি গৈ আছোঁ running wild. Now the morning is the afternoon. We lay awake in bed. It laughs so loud as the hours pass. We're gonna do it all again. আৰু ফ্ৰেণ্ডছ শেষত দেখুৱাইছোঁ টাৱাঙৰ চিটিৰ ভিউ পইণ্টটো এইখন হৈছে টাৱাঙৰ চিটি আমি কণ্টেক্ট টেম্পলটোত যাম বুদ্ধ টেম্পলটোত দেখিছে ডাঙৰ বুদ্ধ টেম্পলটোত যাম খন্তেক পিছত আৰু এইখন হৈছে টাৱাং চিটি ভিউ পইণ্ট টাৱাঙৰ পৰা এইটো লাষ্ট ভিডিঅ' বুদ্ধ টেম্পলৰ পৰা আৰু এটা সুন্দৰ ঠাই টাৱাঙৰ কিমান ডাঙৰ মূৰ্তিটো আপোনালোকে দেখিছে খুব ডাঙৰ বহুত দূৰৰ পৰা দেখা পাইতো সো এই ভিডিওটোৰ সৈতে আজিৰ আৰু টাৱাঙৰ ব্লগটো শেষ কৰিলোঁ আপোনালোক কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি মোক আৰু আগুৱাই নিব তো সকলোকে বাই বাই টাৱাং ভিজিট মই সম্পূৰ্ণ কৰিলোঁ বুদ্ধ টেম্পলৰ পৰা